My dear students, welcome to your favorite channel English Learning Assam. Today I start the textual question answer of the chapter The Portrait of a Lady, which is written by Khushwant Singh. Part 6. আজি মই তোমালোকৰ আগত The Portrait of a Lady, which is written by Khushwant Singh পাঠটিৰ 6 নম্বৰ পাঠটি লৈ আহিছো। এই 6 নম্বৰ পাঠটিত মই তোমালোকৰ আগত টেক্সচুৱেল কোৱেশ্চন আনসাৰ আলোচনা কৰিম। আজিৰ এই দৰকাৰী পাঠটো তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাবা। বলা এতিয়া আমি সময় নষ্ট নকৰি মূল বিষয়লৈ আহোঁ। আজি আমি ইয়াতে পোনপ্ৰথমে টেক্সচুৱেল কোৱেশ্চনখিনিৰ আনসাৰ ফুৰিবলৈ যত্ন কৰিম। প্ৰথমতে কি আছে, আণ্ডাৰষ্টেণ্ডিং দ্য টেক্সটখিনি বুজিব লাগিব, সেইখিনি কৈছে। টেক্সটখিনি বুজি ল'ব দিছে। কোৱেশ্চন নম্বৰ 1, মেনশ্যন দ্য 3 phrases of the author's relationship with his grandmother before he left country to study abroad. 1 নম্বৰ কোৱেশ্চনত কি কৈছে, মেনশ্যন মানে উল্লেখ কৰা দ্য 3 phrases, 3টা খণ্ড বাক্য, অফ দি অথৰ্স মানে লিখকৰ, ৰিলেশ্যনশ্বিপ মানে সম্পৰ্ক, উইথ হিজ গ্ৰেণ্ডমাদাৰ তেওঁৰ আইতাৰ সৈতে, বিফৰ হি লেফট, বিফৰ মানে আগত, হি লেফট দ্য কাণ্ট্ৰি দেশ এৰি গৈছিল, টু ষ্টাডি এবৰ্ড বিদেশত পঢ়া শুনা কৰিবলৈ। বিদেশত পঢ়া শুনা কৰিবলৈ দেশ এৰি যোৱাৰ আগতে অথৰৰ লগত তেওঁৰ গ্ৰেণ্ডমাদাৰৰ কি সম্পৰ্কটো কেনেকুৱা আছিল তাৰ 3টা ফ্ৰেজ উল্লেখ কৰা। অ'কে, নাও দ্য এনচাৰ, the 3 phrases of the author's relationship with his grandmother before he left country to study abroad are: A. The author's childhood is spent in the tender care of his grandmother when his parents moved into the city. এই নম্বৰত কি কৈছে, 3টাৰ এই নম্বৰ হ'ল কি, দ্য অথৰ্ছ চাইল্ডহুড স্পেণ্ট, আমাৰ লেখকৰ শৈশৱকালটো কটাইছিল, ইন দ্য টেণ্ডাৰ কেয়াৰ অফ হিজ গ্ৰেণ্ডমাদাৰ তেওঁৰ আইতাকৰ যত্নৰ তলত, when his parents moved into the city যেতিয়া তেওঁৰ মা দেউতাই চিটিলৈ গতি কৰিছিল বা গৈছিল। নম্বৰ বি, দ্য ছেকেণ্ড ফ্ৰেজ ৱাজ when they were called to join his parent in the city and he was sent by bus and English medium school. দ্বিতীয়টো কি আছিলে, দ্য ছেকেণ্ড, দ্বিতীয় ফ্ৰেজটো আছিলে যেতিয়া when were called to join his parents in the city, যেতিয়া সিহঁতক তেওঁৰ ফ্ৰেণ্ডে চিটিত লৈ আহিল বা মাতি আনিলে বা জইন কৰিব ক'লে, and he was sent by bus, আৰু তেওঁক বাছৰ দ্বাৰা কলৈ চেণ্ড কৰা হৈছিল, টু এন ইংলিছ মিডিয়াম স্কুল, এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত। C নম্বৰটো হ'ল, the third phrase was when they were given separated room which broke the common link of friendship between them. The old lady now rarely talked to her grandson. তৃতীয় ফ্ৰেজটো হ'ল যেতিয়া সিহঁতক কি কৰা হৈছিল, ছেপাৰেট ৰুম, পৃথক ৰুম দিয়া হৈছিল থাকিবলৈ, যিটোৱে সিহঁতৰ মাজত থকা সাধাৰণ লিংক সম্পৰ্কটো
বন্ধুত্বৰ সাধাৰণ সম্পৰ্কটো কি হৈছিল ভাঙি গৈছিল The old lady now rarely talked to her grandson. Hey বুঢ়া তিৰোতাজনীয়ে খুব কমকৈ তাইৰ গ্ৰেণ্ডসন নাতিৰ সৈতে কথা বতৰা কৈছিল Now come to question number 2. In question number 2, what is mention 3 reasons why the author's grandmother was disturbed when he started going to the city school. Mention মানে উল্লেখ করা 3 reason 3টা কারণ এটা কিন্তু very very important for your examination বহুত ইম্পর্টেন্ট হয় তোমালোকে অলপ বেশি বেশি করে এটা পড়িব লাগিব উল্লেখ করা মেনশন মানে উল্লেখ করা 3 রিজন 3টা কারণ হয় দি অথরস গ্র্যান্ডমাদার কিও অথরর আইতাই ওয়াজ ডিস্টার্ব মানে ডিস্টার্ব দিগদারি অনুভব করেছিল when he started going to the city school যেতিয়া তেওঁ সিটি স্কুলত যোৱাটো আৰম্ভ কৰিছিল তেওঁ হেতু কিয় কি দিগদাৰ অনুভৱ কৰিছিল আনসারটো হ'ব The 3 reasons why the author's grandmother was disturbed when he started going to the city school are Number 1. Lessons on English words and modern science made the author's grandmother unhappy where she could not help her grandson. Lessons on English words and modern science কি ইংরেজির শব্দৰ অধ্যায় আৰু আধুনিক বিজ্ঞান made the author grandmother unhappy অথৰৰ লিখকৰ আইতাকক অহকি কৰিছিল where she could not help her grandmother কিয় তেওঁক অহকি কৰিছিল যে তাইৰ গ্ৰেণ্ডসনক কি কোনো ধৰণৰ সহায় কৰিব পৰা নাছিল Number 2 she was distressed that there was no teaching of God and scriptures in the city school she was distressed তাই অনুতপ্ত কৰিছিল that যে there was no teaching of God তাত কোনো ধৰণৰ ঈশ্বৰৰ বিষয়ে কোনো শিক্ষা নাছিল and scriptures আৰু পুৰণি ধৰ্মগ্ৰন্থৰ বিষয়ে in the city school মানে city school খনত Number 3 music lesson taught in the city school also disturbed her very much মানে মিউজিক স্কুলত যে মিউজিক শিকাইছিল সেইটো আইতাকক কি কৰিছিল বৰ বেছিকৈ ডিস্টার্ব দিছিল বা দিগদাৰি কৰিছিল বুজি পাইছনে Now come to question number 3 In question number 3 what is asked mention 3 ways in which the author's grandmother spent her days after he grew up যেতিয়া তেওঁ কি ডাঙৰ দীঘল হ'ব ধৰিছিল অথৰৰ আইতাকে কি ধৰণে দিন কটাইছিল তাৰ বিষয়ে তাৰ তিনিটা উপায় উল্লেখ কৰিব লাগে Answer The 3 ways in which the author's grandmother spent her days after he grew up are Number 1 She accepted her seclusion with resignation তাই accepted she মানে তাই accepted গ্রহণ করেছে her seclusion তার গোপনীয়তা with resignation মানে পদত্যাগ করে ভিতরে তাইর গোপনীয়তা পদত্যাগৰ হইতে গ্রহণ করেছিল Number 2 She spent her time at the spinning wheel and
reciting prayer. She spent her time. তাইৰ সময় কটাইছিল তাইৰ সময় ক'ত কটাইছিল at the spinning wheel এই যতৰত সূতা কাটি and reciting phrase আৰু মুখৰে ৰিচাইট কৰি মানে মুখস্থ প্ৰাৰ্থনাবিলাক মুখস্থ মাতি Number 3 in the evening she spent the happiness hours feeding the hundreds of sparrow in the evening সন্ধিয়া সময়ত she spent the happiness hours তাই তেওঁৰ আনন্দদায়ক সময়বোৰ কটাইছিল feeding the hundreds of sparrow কি 100 sparrow খুৱাই তেওঁ আবেলিৰ আধা ঘণ্টা সময় খুব সুখেৰে পাৰ কৰিছিল Now question number 4 mention the odd way in which the author's grandmother behaves just before she did তাই মৃত্যুৰ আগত কি কেনেকুৱা ধৰণৰ আচৰণ কৰিছিল তাৰ ধৰণ বা ব্যতিক্ৰমী ধৰ্মবোৰ উল্লেখ কৰা Answer The author's grandmother behaved in an odd way in the evening just before she did. The author's grandmother author আইতাকে behaved মানে আচৰণ কৰিছিল in an odd way মানে বেলেগ ধৰণে in the evening সন্ধিয়া just before she died তাই মৃত্যুৰ আগত she collected the women of neighborhood তাই ওচৰ চুবুৰীয়াৰ তিৰোতা মানুহবোৰক গোটাইছিল she got an old drum তাই এটা পুৰণি ঢোল পাইছিল বা লৈ আহিছিল and started to sing আৰু গান গোৱাটো আৰম্ভ কৰিছিল she did not pray তাই প্ৰাৰ্থনা কৰা নাছিল the next morning she was ill ঠিক পিছদিনা ৰাতিপুৱা তাইৰ কি হ'ল অসুস্থ হৈ গ'ল it was mild fever but she said that her end was near it actually এটা অলপ চলপ ধৰণৰ জ্বৰ আহিছিল মাইল্ড ফিভাৰ হৈছিল আৰু কি কৰিছিল she said that her end আৰু তাই কৈছিল যে তাইৰ শেষটো অচৰ হৈছে she refused to talk to anyone তাই যিকোনো লগত কথা ক'বলৈ অমান্তি হৈ গৈছিল she lay peacefully in her praying and telling her beads just before her death তাই মৃত্যুৰ আগত কি কৰিছিল তাই মৃত্যুৰ আগত কি কৰিছিল বিফৰ হার ডেটৰ আগত কি কথা কোৱাটো এই জব টেলিং হার জব প্ৰে কৰিছিল হয়নে মৃত্যুৰ আগত তেওঁ প্ৰে কৰিছিল এতিয়া আমি 5 নম্বৰ কোশ্চেন লৈ আহো ইন কোশ্চেন নম্বৰ 5 কি কৈছে মেনশন দা ওয়ে ইন হুইচ দা sparrows expressed their sorrow when the author's grandmother did mention মানে উল্লেখ কৰা দা ওয়ে মানে ধৰণ বা উপায় ইন হুইচ দা sparrows expressed গড়চিৰিকা চৰাইবোৰে কি প্ৰকাশ কৰিছিল their sorrow সিহঁতৰ দুখ when the author's grandmother did যেতিয়া অথৰৰ গ্ৰাণ্ডমাদাৰে মৃত্যুবৰণ কৰিছিল তেতিয়া চৰাই চিৰিকটিবোৰে কেনেকে ধৰণে সিহঁতে কি সিহঁতৰ দুখটো ব্যক্ত কৰিছিল সেই বিষয়ে উল্লেখ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এইখিনিতে এটা কথা মই কৈ থৈ দিও এই 5 নম্বৰ কোশ্চেনটো কিন্তু খুবই দৰকাৰী এটা ভেৰি ভেৰি ইম্পৰ্টেন্ট ফৰ ইওর এক্সামিনেশন সো তোমালোকে ইয়াৰ পৰা 6 নম্বৰ কোশ্চেন আহে এইটো গতিকে এইটো কোশ্চেন খুব ভালদৰে ঘৰত মুখস্থ কৰিব লাগিব নাও কাম টু আনসাৰ
The sparrows surprisingly paid homage to the death of the author's grandmother. ঘৰচিৰিকা চৰাইবোৰে অথৰৰ আইতাক কি কৰিছিল আচৰিত ধৰণে মৃত্যুলৈ আচৰিত ধৰণে বিদায় সম্ভাষণ জনাইছিল Thousands of sparrows sat scattered on the floor all over the veranda around the corpse of the grandmothers. মানে যত নেকি বাৰান্দাৰ যত গ্ৰাণ্ডমাদাৰৰ দেহটো থৈ দিয়া হৈছিল সেই তাৰ চাৰিওপিনে হাজাৰ হাজাৰ ঘৰচিৰিকা চৰাই হিঁচুতি হৈ তাতে কি পৰিছিল বহিছিল That day there was no sleeping. সেইদিনা তাত কোনো ধৰণৰ কি আছিল কেঁচুৰ মেচুৰ বা চৰাইৰ শব্দখিনি সেইদিনা কোনো ধৰণৰ নাছিল They were provided some bread by the author's mother but they took no notice on it. মানে কি সিহঁতক অথৰৰ মাকে তেওঁৰ আইতাই দিয়া ধৰণে কিছুমান ৰুটি দিছিল কিন্তু সিহঁতে সেইবোৰলৈ লক্ষ্যই নকৰিলে They flew away quietly when the corpse was carried off for cremation. যেতিয়া মৃত্যু দেহটো দাহন কৰিবলৈ লৈ যোৱা হৈছিল তেতিয়া সেই চৰাই চিৰিকটিবোৰ শান্তিৰে নিস্তব্ধতাৰে দূৰলৈ উৰি গুচি গৈছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি হল আজিৰ তোমালোকৰ ভিডিঅ'ৰ বিষয়বস্তু ভিডিঅ'টো তোমালোকৰ ভাল লাগিলে লাইক কৰিবা কমেন্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা কিয়নো তোমালোকৰ এটা শ্বেয়াৰে হয়তো বা কাৰোবাৰ বহুত উপকাৰ হ'ব পাৰে Thank you for watching my channel English Learning Assam